নমস্কাৰ। টকা পইচাৰ ক্ষেত্ৰত বহুতে অসুবিধা পাই থাকে। মোক বহুতে ফোন কৰি থাকে যে টকা পইচা আহে জমা নৰয় হাতত, বা ঠিক তেনেকুৱা ধৰণৰ উপাৰ্জনৰ ক্ষেত্ৰখনত প্ৰব্লেম হৈছে, ঘৰখনত বহুত সমস্যাৰ সৃষ্টি হৈছে ইত্যাদি বিভিন্ন কাৰণত মোলৈ ফোন আহে। মই আজি আপোনালোকক তাৰ কাৰণে এটা সৰু উপায় দিম। তো আপোনালোকে কি কৰিব, এটা সৰু সংখ্যা এটা লিখিব দিম মই আপোনালোকক। তো আপোনালোকে যিকোনো ধৰণৰ ব্লু কালাৰৰ পেন ল'ব। ব্লু কালাৰ মানে ভিতৰ নহয়, যিটো চিয়াহী, ইয়াৰ ভিতৰ চিয়াহীটো ব্লু কালাৰ হ'লে হ'ল। ব্লু কালাৰ পেনটো আমাৰ সকলোৰে ঘৰত থাকে। তো ব্লু কালাৰৰ পেণ্ট হওক, আপোনাৰ ব্লু কালাৰৰ মানে কালাৰ পেঞ্চিল হওক বা ঠিক তেনেকুৱা ধৰণৰ, আপোনালোকে কি কৰিব, আপোনালোকৰ লেফ্ট হেণ্ডত আপোনালোকে 21 লিখিব। 21টো কেনেদৰে লিখিব লাগিব মই আপোনালোকক দেখাই দি আছোঁ। ঠিক তেনেকুৱাকৈ লিখিব আৰু তাৰ লগত এটা মন্ত্ৰ আপোনালোকে উচ্চাৰণ কৰিব। তো মন্ত্ৰটো হ'ল শ্ৰীম শ্ৰিং শ্ৰিং। তো এই মন্ত্ৰটো উচ্চাৰণ কৰিব 108 বাৰ। আৰু 21টো আপোনালোকে আপোনালোকৰ সোঁ হাতৰ লেফ্ট হেণ্ডৰ এইটো আঙুলিৰ তলত ইয়াতে এইখিনিত ছাইড লিখিব ৰাতিপুৱাই। তো এইখিনি কৰিলে আপোনালোকে নিশ্চয় ইয়াৰ পৰা অতি সোনকালে ইয়াৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ব, বিশেষকৈ টকা পইচাৰ ক্ষেত্ৰখনত। ধন্যবাদ।